দিল্লী শইকীয়া, দিল্লী শইকীয়া, দিল্লী শইকীয়া, দিল্লী শইকীয়া, দিল্লী শইকীয়া। এতিয়া মই সন্মানীয় জেপি নাড্ডা ডাঙৰীয়াক গামোচা ঢোল আৰু শৰাইৰে সম্বৰ্ধনা জনাব। সকলোৱে হাত চাপৰিৰে এটা তেখেতক সম্বোধন কৰক। দীঘলীয়া হাত চাপৰি। ভাৰত মাতা কি, ভাৰত মাতা কি। এয়া আমাৰ স্বাভিমানী গামোচা আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতিক সন্মানপূৰ্বকভাৱে জনোৱা হ'ল। ইয়াৰ পিছত ডক্টৰ নীলোৎপল স্বৰ্গীয়াৰ UPPLৰ EM আইনাই আৰু শ্বেৰজাহেৰে বড়ো জনগোষ্ঠীৰ দ্বাৰাই সম্বোধন জনাব। এয়া নাড্ডা ডাঙৰীয়াই ঢোল বজাইছে, আমাৰ কাৰণে গৌৰৱ। এখন শৰাইৰে সম্বোধন জনাইছে আমাৰ সন্মানীয় অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক। माननीय अध्यक्ष जी को भेंट कर रहा है हमारे लोकल MLA गोविंद बसुमतारी जी के द्वारा। गोविंद बसुमतारी से भेंट कर रहा है हमारे उदालगुड़ी के MLA डेप्यूटी चीफ BTR रविंद्र बसुमतारी। एक वेस्ट कोट हमारे बड़े भाई बहनों का अपने हाथ से सिलाया हुआ वेस्ट कोट माननीय अध्यक्ष जी को भेंट कर रहे हैं गोविंद बसुमतारी लोकल MLA। हमारे UPPL के हमारे जिला अध्यक्ष रविंद्र बसुमतारी, वो भी एक शेरजा जो बड़ो एक बड़े अच्छे म्यूजिकल इंस्ट्रूमेंट है जो GI टैग भी प्राप्त हुआ है, तो माननीय अध्यक्ष जी को भेंट कर रहा है रविंद्र बसुमतारी जी, रमेश कलिता जी को। जी धन्यवाद। मोर लगत सकलोৱে এবাৰ প্ৰচণ্ড আৱাজেৰে দুই হাত। সমষ্টিৰ ভিতৰত 14টা সমষ্টি আমি লৈ যোৱাৰ কাৰণে আমি গতিকে ৰাইজ আজি পাইছোঁ তেনে এটা সময়ত তেনেকুৱা এটা হৈছোঁ যে অসমখন শক্তিশালী কৰিব লাগিলে প্ৰয়োজন আছে, আমাক লাগিবই। গতিকে ৰাইজ তেখেতক দশক ধৰি আমি কিমান এটা পৰিৱেশত আমি যাই আছোঁ। আমাক এই অঞ্চলৰ এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৰমত আমাৰ অমিত শ্বাহত আমাৰ এই বৃহত্তৰ BTR অঞ্চলত আমি শান্তি পাবলৈ আমি সক্ষম হৈছোঁ। এতিয়া BTR অঞ্চলৰ ৰাইজৰ মুখত এটাই কথা, আমি আমাৰ BTR অঞ্চলত লগ লাগে এটা মিত্ৰ দলৰ চৰকাৰ আমি টেটত আমাৰ BTC অঞ্চলৰ এতিয়া শক্তিশালী এটা চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ। গানটো লগাই দিয়া, গানটো লগাই দিয়া, আকৌ এবাৰ মনিছে আকৌ এবাৰ আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম, সোণৰ অসম বলে যাওঁ একেলগে পদুমৰ চিনতাটো। এই দাদা বঢ়িয়া লাগিছে একদম। ভোট দিবলৈ মাননীয় নৰেন্দ্ৰ মোদী
ডাঙৰীয়াক ভোট দিবলৈ আকৌ এবাৰ আকৌ ভাৰত মাতা কি জয় বন্দে মাতৰম।